দলীয় হাইকমাণ্ডে আমাক লৈ যিটো খেলা খেলি আছে এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। আমাৰ অন্তৰাত্মাৰ কথা তেওঁলোকে বুজিবলৈ নোৱাৰিলে আৰু তেওঁলোকে নোৱাৰিব। সেইবাবে আজি দলগাঁও সমষ্টিত কংগ্ৰেছ কৰ্মীয়ে যিটো কৰিছে সেইটোত আমিও দুখজনক, আমিও মনত দুখ পাইছোঁ। ইমান বছৰ কংগ্ৰেছ কৰাৰ পিছত, দলীয় ভেটি ইমান শক্তিশালী কৰাৰ পিছত যেতিয়া আমাৰ এনেদৰে হাইকমাণ্ডে আমাক উপেক্ষিত কৰে, এনেদৰে আমাক গুৰুত্বহীন কৰিব বিচাৰে, তেতিয়াই কিন্তু আমাৰ কৰ্মীসকলৰ মাজত ক্ষোভৰ জুইটো জ্বলাটো স্বাভাৱিক। আৰু আগন্তুক দিনত যেনেদৰে ইলিয়াছ চালিচাৰে কুঠাৰৰ ছবিত দলগাঁও সমষ্টিৰ পৰা নিৰ্দলীয় নিৰ্বাচন জয়ী হৈছিল, ঠিক তেনেদৰে দলগাঁও সমষ্টিৰ ৰাইজে এইবাৰ পুনৰ সেই দিনৰ পুনৰাবৃত্তি কৰিব আৰু তাৰ বাবে প্ৰস্তুত থাকক। আৰু এইটোৱে আমি দলীয় হাইকমাণ্ডক সকীয়াই দিছোঁ যে আমাক লৈ যিটো খেলা আপোনালোকে খেলিলে এইটো কেতিয়াও দলগাঁও সমষ্টিবাসীয়ে ৰাইজে কেতিয়াও মানি নলয়, কেতিয়াও মানি নলয়, কেতিয়াও মানি নলয়। আমি দিন রাতি কষ্ট করে 29টা জিপির ভিতৰত 26টা কাউন্সিলর জিকিছিলো, 4টা জেডপিসির ভিতর 3টা আমি জেডপিসি জিকিছিলো। আমার ইয়াত বহুত স্ট্রং আছে। কংগ্রেস মুখী আছিলে এমপি ইলেকশনত 2,20,000 ভোট আমি পাইছিলো। তাৰপিছত এই দলৰ কাছত ৰাইজৰ দলে পইচা লৈ কেনে গৌৰৱ গগৈ পইচা লৈ কেনে এই দলৰ কাছত বিক্ৰী কৰি দিছে। এই ৰাইজৰ দলক দিয়াৰ উদ্দেশ্য মানে এই দলক জিকানি এটা ষড়যন্ত্ৰ চলাই আছে। এই দলৰ এজেণ্ট অখিল গগৈ, গৌৰৱ গগৈ দলগাঁও সমষ্টিৰ পৰা কংগ্ৰেছ আমি এবাৰ বিদায় দিম। আমি ৰাইজে নিৰ্দলীয় খেলিম আৰু জবাব দিম যে দলগাঁও সমষ্টিৰ ৰাইজে পইচা লৈ গৌৰৱ গগৈ, অখিল গগৈ দলগাঁও সমষ্টিৰ ৰাইজৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব নোৱাৰে। যিহেতু পইচা খাইছে, ইয়াৰ জবাব আমি ভোটৰ আগতে দিম নিৰ্দলীয় খেলি। ৰাইজৰ দলতে ইয়াতে টিকেট দিছে, তাৰ পৰিয়ালৰ ভোটটো নাপায়। ৰাইজৰ দলত যে ইয়াতে টিকেট দিছে পিয়াৰুল নামৰ ল'ৰাটো, ইয়াতে তাৰ ৰাইজৰ আজিজোৰা তাৰ ফেমিলিৰ ভোটটো নাপায়। ৰাইজৰ দলৰ কোনো ভেটি নাই। আমি লোকসভা নিৰ্বাচনত মঙলদৈ সমষ্টিত হায়েষ্ট দলগাঁও সমষ্টিৰ পৰা ভোট দিছিলোঁ 2,29,000। আমি পঞ্চায়ত নিৰ্বাচনত 29টা পঞ্চায়তৰ ভিতৰত আমি 26টা পঞ্চায়ত দখল কৰিছিলোঁ। আজি কি কৰিলে গৌৰৱ গগৈ আমাৰ দলগাঁৱৰ বিধায়কৰ পৰা কোটি কোটি টকা লেনদেন কৰি এই তেওঁৰ দৈলাভৰ স্বাৰ্থত ৰাইজৰ দলৰ ভেটি নথকা সেই দলক আজি সমষ্টিখন এৰি দিছে। আমি ৰাইজৰ দলক প্ৰাৰ্থীক দলগাঁও সমষ্টিত সোমাবলৈ নিদিওঁ। আমি ইয়াৰ পৰা সকীয়াই দিছোঁ। আমি নিৰ্দলীয় ঐক্য মঞ্চ গঠন কৰিম আৰু আমি জয়লাভ কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।